নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'ৰ প্ৰথমতে আজি আপোনালোকলৈ লৈ আহিছো পকুৱা সূতাৰ গামোচা। পিয়ৰ পকুৱা সূতাৰ গামোচা দীঘে বানিয়ে পিয়ৰ পকুৱা সূতাতে হ'ব আৰু এটো চাওক ফুলৰ ডিজাইন এনেকৈ হ'ব। এটা আগত ফুল থকা আৰু আনটো আগত এনেকে আঁচু মৰা হৈছে। পকুৱা সূতাৰ গামোচা দীঘল বহল হয়। আপোনালোকে ব্যৱহাৰ কৰি খুবেই ভাল পাব যিহেতু এটা বিয়াৰ সিজন, বিয়া ভাওনা সকলোতে এনেকুৱা গামোচা আপোনালোকে মান ধৰিবৰ বাবে ল'ব পাৰে আৰু এনেকুৱা গামোচা আমাৰ ওচৰত বহুতেই ষ্টক আছে। আপোনালোকে যিমান পিস লাগে সিমান পিস আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ফুলৰ ডিজাইন আছে, মই দেখুৱাই দিছো যেকেটা ফুলৰ ডিজাইন এতিয়া আমাৰ ওচৰত উপলব্ধ। বহুতে লৈছে মোৰ পৰা এনেকুৱা গামোচা, বহুতেই ভাল ৰেসপন্স পাইছো গামোচাৰ। চাওক এইটো এটা ফুল আছে, এইটো খুবেই বেছি ধুনীয়া হয় আৰু ভাল পাব আপোনালোকে গামোচা পিয়ৰ পকুৱা সূতাৰ যিহেতু ইয়াৰে বহুতে ষ্টক আছে। আপোনালোকে যিমান পিস লাগে অৰ্ডাৰ কৰিব পাৰিব, ল'ব পাৰিব মাত্ৰ 200 rupees, 200 টকাত ল'ব পাৰিব। চাওক এইটো এটা ফুলৰ ডিজাইন, এইটো এনেকৈ এটা আগত ফুল থকা হ'ব। যিমান পিস লাগে আপোনালোকে অৰ্ডাৰ কৰিব, মাত্ৰ 200 rupeesত এনেকুৱা গামোচা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। বহুতে ষ্টক আছে। তাৰপিছতে আৰু এটা ডিজাইন দেখাম। এইখন গামোচাৰ ডিজাইন হ'ব এনেকুৱা, দুইটা আগতে ফুল থকা আৰু মাজত বুটা এনেকে গুণা মাৰি দিয়া হৈছে, গুণা মাৰি বুটা দিয়া হৈছে। চাওক খুবেই বেছি ধুনীয়া কোৱালিটি আৰু আহল বহল হয়, খুবেই বেছি ভাল পাব আৰু এনেকুৱা ডিজাইনৰ গামোচা আপোনালোকে 300 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব, মাত্ৰ 300 rupees। তাৰপিছতে দেখাম ধুলাই পাটৰ গামোচা, কলচি ডিজাইনত কৰা হৈছে। চাওক এইখন ধুলাই পাটৰ গামোচা আৰু আনটো আগত চাওক এনেকৈ কাখৰি মাৰি আঁচু বনাই দিয়া হৈছে আৰু মাজত এনেকৈ বুটা দিয়া হৈছে, ঘন ঘনকৈ বুটা দিয়া হৈছে। আৰু এইখন গামোচা যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 800 টকাত ল'ব পাৰিব, 800 rupeesত ল'ব পাৰিব। ইয়াৰে আৰু এটা ডিজাইন আছে, দীঘল বহল হয় গামোচাখন। আপোনালোকে যিসকলে টচৰ গামোচা বা পকুৱা সূতাৰ গামোচা ল'ব নিবিচাৰে, যিকোনো অনুষ্ঠানতে তেওঁলোকে কেতিয়াবা অকণমান ডাঙৰ ফুলৰ গামোচা ল'ব বিচাৰে, তেওঁলোকে এনেকুৱা এখন গামোচা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে। চাওক খুব বেছি আহল বহল হয়, মাজত এনেকৈ বুটা দিয়া হৈছে, ধুনীয়া ধুনীয়াকৈ বুটা বনাই দিয়া হৈছে আৰু আনটো আগত এনেকৈ আঁচু মাৰি দিয়া হৈছে। এখন আপোনালোকে দৰা বৰণৰ গামোচা হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে নামঘৰ বা যিকোনো অনুষ্ঠানলৈ যাবৰ কাৰণেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, ল'ব পাৰিব। কেৱল মাত্ৰ 800 rupees, 800 টকাতে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাওক পিয়ৰ টচৰ ৰিহা, নাচনী ৰিহা হয় এইবোৰ আৰু এনেকুৱা ৰিহা আপোনালোকে আমাৰ পৰা 1800 rupeesত লাভ কৰিব পাৰিব। খুবেই বেছি ধুনীয়া হয় কোৱালিটি। চাওক কেছৰ ডিজাইনটো এনেকুৱা হ'ব। ইয়াৰে কেইবাটাও হোলচেল লওঁ বুলি ক'লেও আপোনালোকে ল'ব পাৰিব। এনেকুৱা মেৰুন কালাৰ পাৰিত আছে, খুবেই বেছি ধুনীয়া, একদম ডাঠ পিঠকৈ বোৱা হৈছে। আমাৰ নিজৰ শালতে বোৱা এখন পিয়ৰ টচৰ ৰিহা, নাচনী ৰিহা আপোনালোকে 1800 rupeesত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি আপোনালোকে হোলচেল ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব। আৰু এইখন হ'ব ব্লেক টচৰ ৰিহা, ব্লেক টচৰ নাচনী ৰিহা। চাওক কেছৰ ডিজাইনটো খুব বেছি ধুনীয়াকৈ কৰা হৈছে। ব্লেক টচ আৰু পিয়ৰ মুগাৰ আপোনালোকে যদি ভালকে নাচাই ধৰিব নোৱাৰে, খুব বেছি ধুনীয়া হয়। আচলতে কালাৰটো একদম মুগাৰ, পিয়ৰ মুগাৰ নিচিনা হয়। আৰু এই ৰিহাখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 2100 টকাত ল'ব পাৰিব, 2100ত ল'ব পাৰিব। এনেকুৱা ব্লেক টচৰ ৰিহা পাব আমাৰ ওচৰত, আপোনালোকে হোলচেলো ল'ব পাৰিব। এনেকুৱা ৰিহাও এখন হ'ব ব্লেক টচৰ। চাওক দুখন মই দেখাই দিছো। কেছৰ ডিজাইন খুব বেছি ধুনীয়া, এইখন বহুত বেছি ধুনীয়া, এইখনো ধুনীয়া হয়। 2100 টকাত ল'ব পাৰিব ব্লেক টচৰ ৰিহা। লগতে পিয়ৰ টচৰ ৰিহাখন ল'ব পাৰিব 1800 টকাত। আৰু এইখন আহিব 50-50 ৰিহা, মানে পিয়ৰ টচ বাই পিয়ৰ মুগাৰ ৰিহা। আৰু এই ৰিহাখন চাওক কোৱালিটি যথেষ্ট ধুনীয়া। আমাৰ থলুৱা শিপিনীয়ে বোৱা, আমাৰ ওচৰৰে এগৰাকী খুৰীয়ে বৈ দিয়া হয়। খুব বেছি ধুনীয়া। ইয়াৰে ষ্টক যথেষ্ট কৰিছিলো মই, কেইবা পিছো গুচি গ'ল, পুনৰ আহিছে। একদম বহুত ধুনীয়াকৈ বোৱা হৈছে। চাওক আঁচলৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়া হয়, কেছৰ ডিজাইনটো। আৰু এইখন ৰিহা যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ পৰা 4000 টকাত সংগ্ৰহ কৰিব পাৰিব, 4000 rupeesত সংগ্ৰহ কৰিব পাৰিব। আৰু পিছলৈ এনেকুৱা দামত আপোনালোকে ৰিহাবিলাক নাপায়, কাৰণ বিহুৰ
সিজন আহি আছে বহাগ বিহুৰ কাৰণে ৰিহা বহুতে এতিয়াৰ পৰা কালেকশ্যন কৰিয়ে আছে সেয়েহে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে সোনকালে আমাৰ লগত যোগাযোগ কৰিব পিছলৈ আৰু এইটো প্ৰাইচত নাপায় ৰিহাৰ দাম ক্ৰমান্বয়ে বাঢ়ি গৈ আছে তাৰপিছতে চাওক পিয়ৰ টচৰ চাদৰ খুব বেছি ধুনীয়া এখন মেৰুন পাৰিত হ'ব আৰু কেছৰ ডিজাইনটো চাওক এনেকৈ হ'ব কেছ বচা এনেকুৱা টচৰ চাদৰ আপোনালোকে আমাৰ ওচৰত আজি 2100 টকাত ল'ব পাৰিব এইটো এটা আছে কেছ চাওক এইটো এটা কেছৰ ডিজাইন আৰু ইয়াৰ পাৰিটো মেৰুন কালাৰতে হ'ব আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা ডিজাইন হ'ব ইয়াৰ পাৰিটো মেৰুন কালাৰতে হ'ব যিমান পিচ লাগে সিমান পিচ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব হোলচেলো ল'ব পাৰিব এইটো এটা আছে ইয়াৰ কেছৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়া কেছৰ ডিজাইন আৰু এখন আছে পাৰ্পল কালাৰত আছে এখন ল'ব পাৰিব এইটো দেখিছেনে খুব বেছি ধুনীয়া হয় পিয়ৰ টচৰ চাদৰ একেবাৰে কম দাম 2100 টকাত ল'ব পাৰিব কিছুমানে ৰঙা পাৰি চাদৰ বিচাৰে এনেকুৱা ৰেড পাৰিটো ল'ব পাৰিব 2100 2100 টকাত ল'ব পাৰিব এখন আছে ৰেড পাৰিত আৰু ইয়াৰ কেছৰ ডিজাইনটো চাওকচোন কিমান বেছি ধুনীয়াকৈ কৰা হৈছে আৰু কোৱালিটি যথেষ্ট ভাল পাব বহুত ভাল কোৱালিটি এইটো এটা আছে ৰেড পাৰিত চাওক যথেষ্ট ধুনীয়া মাত্ৰ 2100ত আপোনালোকে আমাৰ পৰা এনেকুৱা টচৰ ৰিহা চাদৰ সংগ্ৰহ কৰিব পাৰিব পিয়ৰ টচৰ ৰিহা চাদৰ এইবিলাক আমাৰ ধেমাজিতে বোৱা আপোনালোকে ইয়াত কোনো ধৰণৰ ভেজাল নাপায় তাৰপিছত চাওক পিয়ৰ টচৰ মেখেলা এনেকুৱা কেছ বচা মেখেলা এনেকুৱা মেখেলা আপোনালোকে যেনেকুৱা কালাৰ কেছত লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এক পিচ মই লৈ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে আহল বহল হ'ব 38 পান্নাৰ হ'ব এইখন হ'ব মেৰুন কালাৰ আৰু যদি ভাল লাগিছে এই মেখেলাখন আপোনালোকে আমাৰ পৰা 2400ত ল'ব পাৰিব 2400 টকাত ল'ব পাৰিব আহল বহল 38 পান্নাৰ হ'ব আৰু আপোনালোকে যদি আপোনালোকৰ বেলেগ কালাৰ কিবা কেছত প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে আমাক ববলৈ অৰ্ডাৰ কৰিব পাৰিব আপোনালোকক এদিন বা দুদিনৰ ভিতৰতে এনেকুৱা মেখেলা আমি ৰেডি কৰি দিব পাৰিম গতিকে আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে পটাপট যোগাযোগ কৰিব তাৰপিছত চাব ধুলাই পাটৰ এনেকুৱা চিংগুল ৰিহা চাদৰ আপোনালোকে ইয়াৰে পকোৱা সূতাটো পাব পকোৱা সূতাৰো কেইপিচমান আছে মই আপোনালোকক দেখুৱাই দিম এইখন হ'ব ধুলাই পাটৰ এনেকুৱা চিংগুল ব্লেক কালাৰত হ'ব কেছৰ ডিজাইন আৰু এই চাদৰখনৰ মাজত আপোনালোকে এনেকৈ বুটা কৰা পাব আৰু যদি ভাল লাগিছে আপোনালোকে একেবাৰে কম দাম আজি আমাৰ পৰা মাত্ৰ 750 ৰুপিজ 750 টকাত এনেকুৱা ধুলাই পাটৰ কেছ বচা চিংগুল চাদৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইখন প্ৰথমে দেখাই দিলোঁ ব্লেক কালাৰত হ'ব আৰু তাৰপিছতে দেখাই দিছোঁ এখন হ'ব এনেকৈ পাৰ্পল কালাৰত হ'ব আৰু এই চাদৰখনৰ মাজত চাওক বুটাখিনি বহুত ধুনীয়াকৈ কৰা আছে আৰু দীঘল বহল হ'ব আপোনালোকে পিন্ধি খুবেই ভাল পাব চাওক এনেকৈ বৰফি ডিজাইনত বুটা কৰা হৈছে বহুত বেছি ধুনীয়া হয় আৰু কেছৰ ডিজাইনটো চাওক এনেকৈ দেখাই দিছোঁ মই আপোনালোকক এইখনো ধুলাই পাটতে হ'ব আপোনালোকে মাত্ৰ 750 ৰুপিজ 750 টকাত ল'ব পাৰিব এইটো এটা আছে ধুলাই পাটত কালাৰ চাওক এইটো ব্লু কালাৰত হ'ব ইয়াৰ মাজতো এনেকৈ ডবোৱা মৰা হৈছে ডবোৱা ডিজাইন বুলি কয় এইটো এনেকৈ ডবোৱা মৰা হৈছে খুব বেছি ধুনীয়া হয় আৰু আহল বহলো হয় আপোনালোকে পিন্ধি খুব বেছি আৰাম অনুভৱ কৰিব এই কাপোৰবিলাক গৰমতো পিন্ধিব পাৰি ঠাণ্ডা দিনতো পিন্ধিব পাৰি আৰু আপোনালোকে নিশ্চিন্তভাৱে এনেকুৱা এখন লৈ গৰমত ওলাই যাবলৈও ভাল পাব গৰম দিনত লগত আপোনালোকে যদি নামঘৰ বা মন্দিৰ তেনেকৈ যাব বিচাৰে তেতিয়াহ'লে খুব বেছি ভাল পাব এইটো এটা খুব বেছি ধুনীয়া কালাৰ এনেকৈ দেখাই দিলোঁ ঘনকৈ মাজত এনেকৈ ডবোৱা মৰা হৈছে তাৰপিছত দেখাম পাৰ্পল কালাৰত এইখন হ'ব পকোৱা সূতাত হ'ব এখন পিয়ৰ পকোৱা সূতাত হ'ব দীঘে বানিয়ে পকোৱা সূতা কেছৰ ডিজাইন চাওক খুব বেছি ধুনীয়া আৰু মাত্ৰ 750 টকা একেবাৰে কম দামত দি আছোঁ আপোনালোকে পলম নকৰিব স্ক্ৰীনশ্বট লওক আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক এখন পকোৱা সূতাত হ'ব একদম খুব বেছি ধুনীয়া পকোৱা সূতাৰ কাপোৰ ল'বলৈ একেবাৰে আৰামদায়ক হয় চাওক মই মেলি দেখাই দিছোঁ এখন এনেকৈ চিম্পুলত হ'ব মাজত বুটা নাই এখন আৰু এই যে যিসকল মহিলা তেওঁলোকে এনেকুৱা কাপোৰবিলাক পিন্ধি খুবেই বেছি ভাল পায় চিম্পুল হয় যিহেতু এইটো আচলৰ ডিজাইনটো এনেকুৱা হ'ব এইটো এটা হ'ব কেছৰ ডিজাইন চাওক এইটো পকোৱা সূতাৰ হ'ব এখন চাদৰ এইটো কেছৰ ডিজাইনটো খুব বেছি ধুনীয়াকৈ কৰা হৈছে তাৰপিছতে আৰু এখন আহিব এইটো নেভি ব্লু কালাৰত আছে এইটো পকোৱা সূতাতে হ'ব মাজত বুটা নাই পকোৱা সূতাত থকা কেইখনত মাজত বুটা নাই আপোনালোকে মাত্ৰ 750 ৰুপিছত ল'ব পাৰিব 750 টকাত ল'ব পাৰিব আৰু এইখন এখন আছে চাওক কেছৰ ডিজাইনটো এনেকুৱা হ'ব মাত্ৰ
750 টকা 750 rupees তাৰপিছতে দেখাম চেমিনুনি চাদৰ দামটো ক'বই নালাগে আপোনালোকে জানেই মই প্ৰতিটো ভিডিঅ'তে দেখাই থাকো এখন হ'ব মেৰুন কালাৰ চাওক খুব বেছি ধুনীয়া হয় আচলৰ ডিজাইনটো এনেকৈ হ'ব আৰু মাজত এনেকৈ কৰিয়লি কৰা হৈছে আৰু বুটাখিনি চাওক মাজত সৰু সৰুকৈ কৰা হৈছে খুব বেছি ধুনীয়া হয় কিমান আছিলে প্ৰাইস 1350 1350 টকাতে ল'ব পাৰিব বহুত বেছি ধুনীয়া হয় আহল বহল হ'ব মাজত কৰিয়লি দিয়া হৈছে এনেকৈ এখন মেৰুন কালাৰ প্ৰথম দেখাই দিলো আপোনালোকক বহুতে ষ্টক লৈ আহিছে আজি আপোনালোকৰ কাৰণে চেমিনুনি চাদৰ এখন হ'ব ৰেড পাৰিত আৰু ইয়াৰ আচলৰ ডিজাইন চাওক এনেকৈ হ'ব ধুনীয়া হয় এইখন গোটেই চাদৰখন চাওক মই মেলি দেখাই দিছো ৰঙা হেউজিয়া আৰু ক'লা এনেকৈ মিক্স কৰি পেলাই বনোৱা হৈছে মাল্টি কালাৰত বনোৱা হৈছে খুবেই বেছি ধুনীয়া হয় ৰেডত এখন আছে ৰেড এণ্ড ব্লেক কম্বিনেশ্যনত কৰা হৈছে এখন চাওক আচলৰ ডিজাইন আৰু চাদৰখিনি আহল বহল পাব আপোনালোকে পিন্ধি আৰু চেমিনুনি কাপোৰ পিন্ধিবলৈ কেনেকুৱা জানে বহুতে লৈছে মোৰ পৰা চেমিনুনি চাদৰ এনেকুৱা আৰু দামৰ কথা সঁচাকৈ ক'বই নালাগে 1350 কেৱল 1350 টকা এখন আছে ৰেড ব্লেকৰ কম্বিনেশ্যন এখন খুব বেছি ধুনীয়া হয় ৰেড পাৰি চাদৰ ৰেড আৰু মেৰুন পাৰি চাদৰ যেতিয়া আহে ষ্টক দোকানৰ পৰাও লৈ যায় মানুহে অনলাইনতো লগে লগে বুকিং কৰে আপোনালোকে সেয়েহে ভিডিঅ' চাই যাওঁতে স্ক্ৰীনশ্বট লওক আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰক খুবেই বেছি ধুনীয়া এখন আছে ৰেড এণ্ড ব্লেকত ষ্টক ৰেডত বহুতখিনি ষ্টক আছে দেখাই গৈ আছো আপোনালোকক এখনকৈ আপোনালোকে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলো খুব ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছো আজি আপোনালোকৰ কাৰণে আৰু ৰেড এণ্ড ব্লেকতে আছে এনেকৈ খুবেই বেছি ধুনীয়া হয় তাৰপিছত আছে এখন গ্ৰীণ চাদৰ বিচাৰি আছিলে কেইবাগৰাকী বাইদেৱে মোক মেছেজ কৰিছিলে পাৰ্চনেলি দেখাব পৰা নাছিলো গ্ৰীণ চাদৰৰ ষ্টক নাথাকে দোকানৰ পৰাও শেষ হৈ যায় চাওক এখন এনেকৈ গ্ৰীণ এণ্ড ৰেডত আছে আৰু এইটো আৰু পাৰীটো চাওকচোন খুব বেছি ধুনীয়াকৈ এনেকৈ কৰা হৈছে একদম ধুনীয়াকৈ কৰা হৈছে 1350 মাত্ৰ 1350 টকা এখন আছে ৰেডত মেলি নেদেখাওঁ অনলি ৰেডত কাম কৰা হৈছে যদি ভাল লাগিছে ল'ব পাৰিব আপোনালোকে গ্ৰীণত এখন আছে এখন অনলি গ্ৰীণত কৰা হৈছে গ্ৰীণ চাদৰ মাত্ৰ এই দুই পিছে আহিছে এপিচ হ'ব এপিচ অনলি গ্ৰীণ কালাৰতে কাম কৰা হৈছে ইয়াৰ বুটাৰ ডিজাইনটো চাওকচোন খুব বেছি ধুনীয়া এনেকৈ এখন মাত্ৰ 1350 1350 টকা এখন আহিব পাৰ্পল কালাৰত আহিব চাওক পাৰ্পল কালাৰ চাদৰো বিচাৰিছিলে নেকি কোনোবাই মোক যদি ভিডিঅ' চাই আছে আপোনালোকে মেছেজ কৰিব মোৰ ভিডিঅ' চাই মাজত এনেকৈ পাৰ্পল কালাৰে কৰা হৈছে পাৰ্পল কালাৰ ষ্টক আছে কেইবা পিছো আছে চেম ডিজাইনৰ আপোনালোকে কেইবাগৰাকী বাইদেউ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এইটো এটা চেম ডিজাইন পাৰ্পল কালাৰত হয় তাৰপিছতে দেখাম অৰেঞ্জ কালাৰ এইটো ডাৰ্ক অৰেঞ্জ কালাৰ একদম ব্ৰাইট কালাৰটো খুব বেছি ধুনীয়া হয় চাওক গোটেই চাদৰখনৰ কাম এনেকৈ অৰেঞ্জ কালাৰতে কৰা হৈছে যথেষ্ট ধুনীয়া এই কালাৰটো পিন্ধিলে সঁচাকৈ বহুত বেছি ধুনীয়া লাগে যেতিয়া আপোনালোকে এখন মুগা মেখেলাৰ লগত এই কালাৰটো পিন্ধি যায় সঁচাকৈ বহুত বেছি ধুনীয়া লাগে তাৰপিছতে ৰেড পাৰীত এইটো এটা ডিজাইন আহিব এনেকৈ গ্ৰীণ আৰু ৰেডত কৰা হৈছে খুব বেছি ধুনীয়া মাজৰ কামখিনিও এনেকৈ কৰা হৈছে এনেকৈ চাৰিটা বুটা এইটো এটা আহিব লাইট অৰেঞ্জ কালাৰ গোটেই চাদৰখনৰ কাম এনেকৈ এই কালাৰটোতে কৰা হৈছে এই কালাৰটো যথেষ্ট ধুনীয়া আপোনালোকে ল'ব পাৰে পিন্ধিবলৈ এইটো এটা আহিব পেৰট গ্ৰীণ কালাৰ ইয়াৰে আচলৰ ডিজাইনটো মই দেখাই দিছোঁ এইটো হ'ব ইয়াৰে আচলৰ ডিজাইন চাওক যথেষ্ট ধুনীয়া মাত্ৰ 1350 1350 টকা ৰেডত আহিব আৰু এই চাদৰখনৰ দাম আপোনালোকে 1400 rupees 1400 টকাত ল'ব পাৰিব এখন দীঘে বানিয়ে নুনি আছে ইয়াৰ মাজৰ বুটাৰ ডিজাইনখিনি দেখাই দিছোঁ মই এনেকৈ অকণমান গাঁত লৈ দেখাই দিছোঁ আচলতে গাঁত লৈ নেদেখালে ডিফাৰেঞ্চটো ধৰিব নোৱাৰে এই চাদৰবিলাকৰ এখন এনেকৈ হ'ব আৰু এই চাদৰখন আপোনালোকে 1400 rupees ল'ব পাৰিব 1400 টকা ল'ব পাৰিব এই চাদৰখনো দেখিবলৈ যথেষ্ট ধুনীয়া হয় আৰু এইটো হ'ব আচলৰ ডিজাইন এখন আহিব নেভি ব্লু কালাৰত
1350 1350 টকা only 1350 1350 টকা তাৰ পিছতে আহিব এখন ব্ল্যাক পাইট হ'ব আৰু মাল্টি কালাৰ কৰা হৈছে এনেকৈ মাল্টি কালাৰ কৰা হৈছে গাটো এনেকে মাল্টি কালাৰ কৰি বুটাখিনি কৰা হৈছে চাও খুব বেছি ধুনিয়া 1350 1350 টকা তাৰ পিছতে মেৰুন কালাৰ আহিব এপিস গুটে মেৰুন কালাৰতে কৰা হৈছে সাদৰখনৰ কাম only 1350 1350 টকা only 1350 পার্পল এখন 1400 আহিব প্ৰাইসটো এখন দিঘে বানিয়ে ননি হয় উচৰৰ পৰা দেখাই দিছো 1400 rupees এখন আহিব অৰেঞ্জ এন্ড ব্ল্যাক আৰু এই চাদৰ বিলাক পিন্ধিবলৈ খুব বেছি ধুনিয়া একদম কমফৰ্ট আমাৰ মাটিশালৰ কাপোৰ থলুৱা হেপিনিয়ে বুৱা এখন আছে ব্ল্যাক কালাৰ নিকৈ দিঘে বানিয়ে নুনি বুৱা হৈছে 1400 টকা ল'ব পাৰিব এখন আছে ব্লু কালাৰ থব ইয়াৰ আসলৰ ডিজাইন চাওক এনেকুৱা হ'ব এখনো ল'ব পাৰিব আপোনালোকে 1350 টকা মাত্ৰ 1350 1350 টকাতে ল'ব পাৰিব এখন আছে এনেকে কেছৰ ডিজাইনত আছে ইয়াৰ আগতো আহিছিলে এটো ডিজাইন এটো পুনৰ আহিছে আপোনালোকে ল'ব পাৰিব মাত্ৰ 1350 1350 টকা ল'ব পাৰিব আৰু এখন আছে ৰেড এখন খুব বেছি ধুনিয়াকৈ কৰা আছে আসলৰ ডিজাইনটো আৰু যদি ভাল লাগিছে আপোনালোকে এই চাদৰখন মাত্ৰ 1400 rupees 1400 টকা ল'ব পাৰিব মাত্ৰ 1400 টকাতে এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ লগতে কৈ থওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আপোনালোকে আমাৰ দোকানলৈ আহি কাপোৰসমূহ ধুনিয়াকৈ চাই সংগ্ৰহ কৰিব পাৰিব আৰু যদি আপোনালোকে আতৰৰ আহিবলৈ অসুবিধা আপোনালোকে আমাৰ পৰা ডিটিডিসি কুৰিয়াৰ অথবা যাৰ ডিটিডিসি কুৰিয়াৰত অসুবিধা তেওঁলোকে পোষ্টেলৰ যোগেদিও আমাৰ পৰা পাৰ্সেল সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম খাদি কটনৰ জোৰা চাওক এজু খাদি কটনৰ জোৰা লৈ আহিছো অৰেঞ্জ কালাৰ হ'ব এনেকে কেমেৰাত কালাৰটো একদম লাইট আহিছে কিন্তু কেমেৰা কালাৰটোতকে যথেষ্ট উজ্জ্বল হয় খুব বেছি ধুনিয়া এনেকে পাত ডিজাইনত আছে কাপোৰজোৰৰ মাজত ডিজাইনখিনি আৰু এইখন চাদৰখন আৰু ইয়াৰে এখন হ'ব মেখেলা ইয়াৰে পাৰিখিনি আপোনালোকে অৰেঞ্জ কালাৰত পাই যাব ব্লাউজৰ পিছটোত এটা পাৰি থাকিব সিম্পল হ'ব আৰু যদি ভাল লাগিছে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 1300 rupees 1300 টকা ল'ব পাৰিব only 1300 rupeesতে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰে আৰু এটা কালাৰ আছে মই দেখাই দি আছো এইটো এটা হ'ব ৰাণী পিংক কালাৰত আছে ইয়াৰ ডিজাইনো একে হ'ব আৰু যদি ভাল লাগিছে আপোনালোকে মাত্ৰ 1300 rupees 1300 টকা ল'ব পাৰিব তাৰ পিছতে এইটো ষ্টেপল কটনৰ জোৰা ৰেড কালাৰত হ'ব এজোৰ এনেকে ফুলৰ ডিজাইন ৰেড কালাৰত হ'ব কাপোৰজোৰ হোৱাইটত আছে হোৱাইটত ৰেড মৰা এনেকুৱা কাপোৰো বিচাৰে কোনোবাই বিচাৰিছিলে আৰু এইটো আসলৰ ডিজাইন হ'ব আৰু গোটেই চাদৰখনৰ গাটোতে এনেকে ৰঙা সূতাৰে কাম কৰা হৈছে ৰঙাকৈ কাম কৰা হৈছে খুব বেছি ভাল লাগিব যেতিয়া আপোনালোকে সিলাই কৰি পিন্ধিব কাপোৰজোৰ আৰু ইয়াৰো পাৰি আপোনালোকে ৰেড কালাৰ পাই যাব এখন হ'ব মেখেলাখনৰ ওপৰলৈকে কাম কৰা হৈছে চাওক এনেকে ওপৰলৈকে কাম কৰা হৈছে 38 পান্নাত পাব আপোনালোকে মেখেলাৰ সাইজ আৰু এইকেইটা হ'ব সাইড পাৰি আৰু ব্লাউজৰ পিছটো সিম্পল হ'ব হাতত লগাবলৈ এটা পাৰি থাকিব ল'ব পাৰিব মাত্ৰ 1250 1250 টকা ল'ব পাৰিব ইয়াৰে আৰু এটা কালাৰ আছে মই দেখাই দিছো এইটো এটা আছে ইয়াৰে কালাৰ পাৰ্পল কালাৰত পাব আপোনালোকে যদি ভাল লাগিছে only 1250 1250 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম এজোৰ ষ্টেপল কটনৰে জোৰা খুব বেছি ধুনিয়া হয় এই কাপোৰজোৰ হেহে আপোনালোকক দেখুৱাবলৈ লৈ আহিলো সদ্যহতে মই আপোনালোকক এনেকুৱা কাপোৰবিলাক আজিকালি কমেইহে দেখুৱাও মাটিশালৰ কাপোৰ দেখাওতে এইবিলাক কাপোৰ থাকিয়ে যায় আপোনালোকক দেখাবলৈ আৰু আজি মাত্ৰ কেইজুমান কাপোৰ লৈ আহিছো আপোনালোকক দেখাবৰ কাৰণে মই ধুনিয়া দেখি আৰু এই চাদৰখন চাওকচোন গোটেই গাতে এনেকৈ অৰেঞ্জ কালাৰে ফুল কৰা হৈছে খুব বেছি ধুনিয়া আনকমন হয় কাপোৰজোৰ আৰু আসলৰ ডিজাইনটো চাওক এনেকৈ অৰেঞ্জ কালাৰত আছে ভিডিঅ'ত কালাৰটো লাইট আহিছে যথেষ্ট লাইট আহিছে কিন্তু যেটো ৰিয়েল অৰেঞ্জ কালাৰ সেই কালাৰটোৱে হ'ব
চাওক এইকেইটা হ'ব সাইড পাৰি আৰু আপোনালোকে সাইড পাৰি যেতিয়া লগাই ল'ব কাপোৰযোৰ খুব বেছি ধুনীয়া লাগিব আৰু নিজকে বহুত বেছি গৰ্জিয়াছ অনুভৱ কৰিব কাৰণ খুবেই বেছি আনকমন কাপোৰযোৰ আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 1390 1390 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে মেখেলাখন মই দেখাই দিছো এখন হ'ব মেখেলাখনৰ ওপৰলৈকে কাম কৰা হৈছে চাওক যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে কোৱালিটি যথেষ্ট ভাল পাব আপোনালোকে ল'ব পাৰিব মাত্ৰ 1390 1390 টকাত সংগ্ৰহ কৰিব পাৰিব পুনৰ কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকচন আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি আমাৰ দোকানলৈ আহিব পাৰিব নহলে আপোনালোকে অনলাইনতো কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে দোকানলৈ আহি উলিয়াওতে অসুবিধা অনুভৱ কৰে তেতিয়াহলে আপোনালোকে গুগল মেপতো গৈ সাৰ্চ কৰিব পাৰিব হিয়াজ কালেকচন নামেৰে আপোনালোকে সাৰ্চ কৰিব তাতে এক্সাক্ট লোকেশনটো পাই যাব আৰু যদি আপোনালোকে তাতো খেলিমেলি অনুভৱ কৰে তেতিয়াহলে আপোনালোকে গুগলত গৈ এটা ফোন নাম্বাৰ পাব সেই ফোন নাম্বাৰটোতো ফোন কৰিব পাৰিব আৰু মোৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব পুনৰ নতুন কালেকচনৰ সৈতে পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তাৰ আশাৰে আজিলৈ আহিছো ধন্যবাদ